হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? এয়া মই বাবাক এঠাইলৈ ৰেডি কৰি আছোঁ, দেখিছেনে? ময়ো ৰেডি হৈ গ'লোঁ। আচলতে 6 মান্থ যিহেতু কমপ্লিট হৈ গ'ল, চেলিব্ৰেশ্যনো হ'ল আমাৰ। এতিয়া আকৌ ভেকচিন লগোৱা দিন। এই দিনটো মই খুব বেয়া পাওঁ, কিন্তু উপায় নাই, দিব লাগিবই। কেব এখন বুক কৰি লৈ আমি দুয়োটাই আহি আছোঁ। সি টোপনি গ'ল আকৌ আধাতে, বাপেকো পাই গ'লহি। তাৰপিছত আমি ডক্টৰ চেম্বাৰ পালোহি। তাৰপিছত এয়া ভেকচিন লগোৱাৰ পিছত তাৰ মুখত হাঁহি দেখিছেনে? মোৰ আকৌ বেজিলৈ ইমান ভয় লাগে। সি একে হাঁহি হাঁহি মানে ভেকচিন লগাইছে। এয়া আহি থাকোঁতে ৰাস্তাত দুৰ্গাৰ মূৰ্তিবোৰ দেখিছোঁ। প্ৰায় মানে পূজাৰ কাৰণে ৰেডি হৈছে আৰু। আপোনালোকৰ পূজাৰ প্ৰিপাৰেশ্যন কেনেকুৱা মোক জনাবচোন দেই। এয়া আকৌ ৰাস্তাত আহি থাকোঁতে মি এণ্ড মমছত সোমালোঁ। কিছুমান বস্তু ল'ব লগা আছিল। বেবীৰ বস্তুবোৰ ইমান কিউট ন, দেখিলে চব ল'বলৈ মন যায়। আমাৰ বজাৰ কৰা প্ৰায় হৈ গ'ল আৰু আমি এয়া ওলালোঁ। কালি গৰম কেনেকুৱা পৰিছে? ইফালে ইমান গৰম পৰিছে নহয়, মানে ৰ'দত ওলাবই নোৱাৰি। তাক আকৌ মই মূৰত এখন কাপোৰেৰে ঢাকি দিছোঁ। আহি থাকোঁতে আমি চাওমিন খালোঁ বাটত আৰু ঘৰ আহি পাই গ'লোহে। আজিলৈ ইমানে, বাই বাই।